জুবিন গাৰ্গৰ অবৰ্তমানত তেওঁক 53 সংখ্যক জন্মদিন আজি উদযাপন কৰা হৈছে ৰাজ্যজুৰি আৰু মই বৰ্তমান লালুকত উপস্থিত আছোঁ। লালুক যুৱ সমাজৰ উদ্যোগত জুবিনদাৰ এটি 4.5 ফুট দৈৰ্ঘ্য উচ্চতাৰ এটা প্ৰতিমূৰ্তি ইয়াতে স্থাপন কৰিবলৈ লোৱা হৈছে আৰু এই প্ৰতিমূৰ্তি যি মুকলি কৰিব জুবিন গাৰ্গৰ একালৰ সতীৰ্থ আৰু বৰ্তমান প্ৰায় 30 বছৰতকৈ অধিক কাল একেলগতে জুবিন গাৰ্গৰ সৈতে বাদ্যসংগী হিচাপে কৰ্মৰত ৰাজা বৰুৱাই এয়া জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ আগবাঢ়িছে আৰু আজিৰ দিনটোত বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু আমি পোনপটীয়াভাৱে এয়া দেখুৱাইছোঁ যে লালুক দৈনিক বজাৰৰ সমীপতেই জুবিন গাৰ্গৰ 6.5 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি ইয়াতেই মুকলি কৰা হৈছে আৰু মুকলি কৰিছে জুবিনদাৰ একালৰ সতীৰ্থ ৰাজা বৰুৱাই। আমি সেয়া ND24 যোগেদি আমি ইয়াত দেখুৱাই আছোঁ যে বহু লোকৰ সমাগম হোৱা এই লালুকত দৈনিক বজাৰতেই লালুক যুৱ সমাজৰ উদ্যোগত প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে আৰু দিনজোৰা কাৰ্যসূচী ইয়াত গ্ৰহণ কৰা হৈছে আৰু দিনজোৰা কাৰ্যসূচীৰে ইয়াত বিভিন্ন কাৰ্যসূচীৰে জুবিন গাৰ্গৰ উপজা দিন উদযাপন কৰা হৈছে আৰু এয়া আমি লালুকৰ পৰা দেখুৱাই আছোঁ যে এয়া লালুক যুৱ সমাজৰ উদ্যোগত জুবিনদাৰ এটি প্ৰতিমূৰ্তি ইয়াতেই মুকলি কৰিবলৈ লোৱা হৈছে। আৰু এয়াই হৈছে জুবিন গাৰ্গৰ 6.5 ফুট উচ্চতাৰ এটি প্ৰতিমূৰ্তি ইয়াতেই উন্মোচন কৰা হৈছে আৰু আমি কৈছোঁ যে জুবিন গাৰ্গৰ এই প্ৰতিমূৰ্তি মুকলি কৰিছে একালৰ সতীৰ্থ ৰাজা বৰুৱাই আৰু যিজন সতীৰ্থই একেলগতে বহু বছৰ ধৰি বাদ্যযন্ত্ৰী হিচাপে কাম কৰিলে আৰু তেওঁৰেই আজি প্ৰতিমূৰ্তি তেওঁ মুকলি কৰিবলৈ ইয়ালৈ আহিছে আৰু উপস্থিত হৈছে। আমি বাহিৰৰ যি পৰিৱেশ আমি দেখুৱাইছোঁ যে কিমান লোকৰ ইয়াত সমাগম ঘটিছে, বহু লোকৰ ইয়াত সমাগম ঘটিছে, আমি সেই পৰিৱেশো দেখুৱাব বিচাৰিছোঁ যে বাহিৰৰ যি পৰিৱেশ সেই পৰিৱেশো আমি দেখুৱাব বিচাৰিম যে কিমান লোকৰ সমাগম হৈছে আৰু যিসকল লোক ইয়াত উপস্থিত হৈছে সকলোৱেই জুবিন গাৰ্গৰ অনুৰাগী আৰু সকলোৱেই জুবিনদাৰ যি প্ৰতি ভাল পোৱা সেই অকৃত্ৰিম ভাল পোৱা মৰম চেনেহ তেওঁলোকে এনেদৰেই ইয়াত দিব বিচাৰিছে আৰু লালুক যুৱ সমাজৰ উদ্যোগত এই যে প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তি ইয়াতেই নিৰ্মাণ কৰি মুকলি কৰা হৈছে। কি ক'ম, তেওঁ থাকিব, তেওঁ মূৰ্তিটো বনাইছে কিন্তু তেওঁ জীয়াই থাকিব অসমৰ মানুহৰ মাজত সদায়। তেওঁ কৰ্মৰাজিয়ে তেওঁ যুগ যুগ ধৰি জীয়াই থাকিব। হ'ব দিয়ক। অকণমান মই লৈ লওঁ। জোতাযোৰ পালে ন? চাওক অকণমান দাদা নাই না ৰ'ব আহক আপুনি চাওক মই অকণমান বাইট এটা লৈ লওঁ দাদা। বহুত বেছি শুভেচ্ছা আছে, ভালে থাকক। আজি যিহেতু জুবিনাৰ বাৰ্থডে আৰু তেওঁ বৰ্তমানত আপুনি তেওঁৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলগীয়া হৈছে। হয়, আচলতে মোৰ কাৰণে বৰ দুখৰ মুহূৰ্ত। আচলতে
প্ৰতিমূৰ্তি উন্মোচনটো আচলতে মই ৰাইজৰ মৰমতহে আহিছোঁ। তেওঁলোকে বহুত দিনৰ আগৰ পৰা যোগাযোগ কৰি আছে। আমাৰ ইয়াতে বহুতবাৰ প্ৰগ্ৰেম কৰি অহা কৈলাশ শৰ্মা যোগেদি নাহিলে নহয় কাৰণে আহিছোঁ। আচলতে মই আপোনাক এতিয়া বুজাব নোৱাৰিম ভিতৰত কি হৈছে, গতিকে হ'ব এতিয়া একো নকওঁ। আৰু এয়া হৈছে লালুকৰ প্ৰতিমূৰ্তি স্থানৰ পৰা আমি দেখুৱাইছোঁ যে ইতিমধ্যেই ৰাজা বৰুৱাই জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰিছে আৰু ইয়াতেই বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সেই কাৰ্যসূচীৰ যি কাৰ্যসূচী আছে সেই কাৰ্যসূচী আমি দেখুৱাবলৈ যত্ন কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।